কিন্তু ইলেকশ্যনত এবাৰ নকলি অৰুণোদয় ফৰ্ম এখন ওলাইছে হয় না নকলি অৰুণোদয় ফৰ্মখনে এখন তাত এফালে নৰেন্দ্ৰ মোদী এইডোখৰতে পদুম ফুল আৰু এইডোখৰতে হিমন্ত বিশ্ব ওই পদুম ফুলে অৰুণোদয় দিব পাৰে নেকি হা এটা ৰাজনৈতিক দলে অৰুণোদয় চৰকাৰী আঁচনি দিব পাৰে নেকি নোৱাৰে পাৰে কোনে চৰকাৰে নহয় জানো চৰকাৰ মানে তাত অফিচ স্তম্ভ থাকিব লাগিব নে নাই লাগিব আৰু অৰুণোদয়টো এইটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি নহয় কৰ আঁচনি এইটো ৰাজ্য চৰকাৰ নহয় জানো আমাৰ টকা নহয় জানো এইটোতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়া টকা নহয় দিল্লীয়ে দিয়া টকা নহয় হয় নে নহয় এই টকা আমাৰ অসমৰ গতিকে তাততো কোনো পৰ্যায়ে নৰেন্দ্ৰ মোদীৰ ফটো থাকিব নোৱাৰে এইখন হ'ল নকলি অৰুণোদয় ফৰ্ম হয় নে নহয় এই নকলি অৰুণোদয় ফৰ্ম লৈ লৈ কিছুমান বিজেপিৰ মানুহ ঘৰে ঘৰে গৈছে হয় নে নহয় আৰু কৈছে যে এইবাৰ যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে আমি অৰুণোদয় দিম ফৰ্মখন ফিল আপ কৰি লওঁ কিন্তু মই আপোনালোকক অতি স্পষ্ট ভাষাত ক'ব খুজিছোঁ বিজেপিয়ে বিৰাট ভয় খাইছে হয়নে হিমন্ত বিশ্ব শৰ্মাই এনে ফাইদান মাৰি আছে যে আমি জিকিলোৱে হিমন্ত বিশ্ব শৰ্মাই এনে কৈ আছে যে আমি 14টাৰ ভিতৰত 14টা জিকিম যদি 14টাৰ ভিতৰত 14টা জিকিলে তেতিয়াহ'লে এনেকে ঘৰে ঘৰে গৈ এনেকুৱা নকলি ফৰ্ম দি ফুৰিব নেকি হয়নে নহয় বাৰু হা মই সেইকাৰণে আপোনালোকক এই নকলি বিজেপি পাৰ্টিটো এনেও নকলিয়ে হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী পীযুষ হাজৰিকা কংগ্ৰেছী জয়ন্ত মল্লবৰুৱা কংগ্ৰেছী আপোনালোকৰ এইফালৰ ৰণোজ পেগু তেওঁটোতো বিজেপি নহয় তেওঁ আছিল কি কোন পাৰ্টি এটা পাৰ্টিটো আছেগে নে নাই পাৰ্টিটো গ'ল নেকি এইটো বিক্ৰী কৰিলে নেকি এটা পাৰ্টিটোৰ নাম চন্দ্ৰ নাম সভাপতি গৈ বিজেপি পালে হয়নে হা তো মই সকলোকে অনুৰোধ কৰিব খুজিছোঁ হাতজোৰ কৰি অনুৰোধ কৰিব খুজিছোঁ চৰ্টীয়া ৰাইজ অকণমান এইফালে গৈ দিয়ক অকণমান এতিয়া সেই মুখখন চাই কথা পাতিলেহে ভাল লাগে হয়নে নহয় হয়নে নহয় তো মই আপোনালোকক একদম স্পষ্টকৈ কৈছোঁ এইবাৰ এনেকুৱা কোনো নকলি অৰুণোদয় ফৰ্ম ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই আমাৰ বিধানসভাত মই MLA আমাৰ বিধানসভাত এইবাৰ সিদ্ধান্ত হৈছে যে এইবাৰ ৰেচন কাৰ্ড থকা প্ৰত্যেকজন মানুহে অৰুণোদয় পাব ৰেচন কাৰ্ড থকা প্ৰত্যেকজন মানুহে অৰুণোদয় পাব তাৰ কাৰণে বিজেপিক ভোট মৰাৰ কোনো দৰকাৰ নাই বিজেপিৰ নকলি ফৰ্মখনত নাম ভৰোৱাৰ দৰকাৰ নাই এইবাৰ আমাৰ বিধানসভাত সিদ্ধান্ত হৈছে যে যাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড যাৰ আছে তেওঁলোক সকলোৱে অৰুণোদয় পাব আৰু অৰুণোদয় পালে সকলোৱে 1250 টকাকে পাব গতিকে মই আপোনালোকক প্ৰথমটো অনুৰোধ কৰিব কৈছোঁ যে এই নকলি ফৰ্মখনৰ কাৰণে বিজেপিক ভোট দিব লাগিব বুলি কোনো কথা নাই বিজেপিক যদি ভোট দিয়ে তেতিয়াহ'লে কি হ'ব বিজেপিক যদি ভোট দিয়ে তেতিয়াহ'লে আমাৰ বস্তু সদায় দাম বাঢ়ি গৈ থাকিব হয়নে নহয় কওক মই এটা কথা কৈছোঁ মইতো এই অঞ্চলত বহুত দিন আন্দোলন কৰিলোঁ মোক চিনি পাইছেনে নাই বাৰু আমি ইয়াতে কেম্প কৰি 6 মাহ ধৰি ইয়াতে নদী বান্ধ বন্ধ কৰি ৰাখিছিলোঁ মনত আছেনে নাই চবৰে মনত আছে আমি সকলোৱে জানো যে এই নদী বান্ধটো বন্ধোৱাৰ পাছত যিকোনো সময়তে আমাৰ গোগামুখ মহৰী কেম্পৰ পৰা গোগামুখৰ পৰা মাজুলীলৈকে এই অঞ্চলৰ মানুহ বিপদত পৰিব হয়নে নহয় কিন্তু নদী বান্ধ বন্ধাইছে কোনে নদী বান্ধ বন্ধাইছে বিজেপিয়ে হয়নে নহয় যেতিয়ালৈকে কংগ্ৰেছ আছিলে তৰুণ গগৈ চৰকাৰ আছিলে আমি ৰাস্তাত ভেটা দি নদী বান্ধৰ সকলো গাড়ী এফালৰ পৰা বন্ধ কৰি দিছিলোঁ বিজেপিয়ে তেতিয়া আমাৰ লগত আহি আন্দোলন কৰি কৈছিলে যে আমি নদী বান্ধ সম্পূৰ্ণৰূপে বন্ধ কৰি দিম আৰু মানুহে সেইকাৰণে বিজেপিক ভোট দিছিলে হয়নে কিন্তু